এফালে ভোট বিচাৰি কোলাহল, আনফালে ভোটাৰৰ দুৰ্গতি। উন্নয়নৰ মুখ নেদেখা এখন যুগে যুগে অৱহেলিত গাঁও। উন্নয়নৰ পোহৰ নেদেখা ৰাজ্যৰ দুখনকৈ গাঁও। বছৰ বছৰ ধৰি জীয়াতু ভুগিবলগীয়া হৈছে এইসকল গাঁওবাসীয়ে। অভিযোগ অনুসৰি মূল পথৰ ওপৰতে থকা এখন বাঁহৰ দলঙেৰে বিপদসংকুল অৱস্থাতে ভিন্ন পৰিস্থিতিত যাতায়াত কৰিবলগীয়া হয় এইসকল গাঁওবাসীয়ে। গাঁও দুখন হৈছে ৮৩ নং মাঘেৰিটা সমষ্টিৰ ২ নং মোলাং ৰিজাৰ্ভ আৰু নাংলাই কুহিয়াবাৰী। বুঢ়ীদিহিং নৈ দাঁতিত বসবাস কৰা প্ৰায় ৩০০-৪০০টা পৰিয়ালৰ জনবসতি প্ৰধান অঞ্চল। বিশেষকৈ কৃষি কৰ্মৰ ওপৰতে নিৰ্ভৰশীল এই অঞ্চলৰ লোকসকল। ইয়াৰ উপৰি বাৰিষা কালত বাঢ়নি পানীও বিস্তৰ ক্ষতিসাধন কৰাৰ অভিযোগ এইসকল গাঁওবাসী। আমাৰ হিপাৰ ২ নং মোলাং আৰু নংলাই কুহিয়াবাৰী বনোৱা নাই। আমি বহুত দিনৰ পৰাই এনেকৈ দেখি আছোঁ, এনেকৈ পাৰ হৈছোঁ। আমি সৰুলি কালৰ পৰাই আমি এনেকৈ পাৰ হৈ পিনে অহা যোৱা কৰিছোঁ। যান বাহন নাই। খৰালি দিনতো এনেকুৱাই দলং দিয়ে আৰু দলঙতে পাৰ হওঁ, আৰু বাৰিষা হ'লে নাৱেদি পাৰ হওঁ। আমাৰ নংলাইততো অনুমান ২টা গাঁও মিলাই ২০০ ঘৰ বেছিয়ে হ'ব, কিন্তু আমাৰ ২ নং মোলাঙৰ ১১৫ ঘৰ আছে। চৰকাৰে তেনেকৈতো জনোৱাই আছে, কাগজ লিখিতও জনাইছোঁ, তাৰপাছত মুখেৰেও জনাইছোঁ। কিন্তু এতিয়া পায়ঘাটৰ কাৰণেতো ৰাস্তাটো যেনিবা ব্লক ইটাৰে দিছে, কিন্তু পাৰঘাটৰ কাৰণে অসুবিধা আৰু ব্ৰিজৰ কাৰণে। আমাৰ শামুকজান পঞ্চায়ত, কুহিয়াবাৰী সেইটো কেইটং পঞ্চায়ত। ২ নং মোলাং শামুকজান পঞ্চায়তৰ অন্তৰ্গত আৰু নংলাই কুহিয়াবাৰী কেটেটং গাঁও পঞ্চায়তৰ অন্তৰ্গত এইসকল লোকে এতিয়া যুগ যুগ ধৰি টুলুঙা নাও আৰু বাঁহৰ সাঁকোৱেদি অহা যোৱা কৰিবলগীয়া হয়। কিন্তু স্বাধীনতাৰ ৭০টা বছৰ অতিক্ৰম কৰাৰ পাছতো সম্পূৰ্ণ নহ'ল এখন স্থায়ী পকী দলং, যাক লৈ এতিয়া সৰব হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে। ইতিমধ্যে নৈ গৰাখহনীয়াটো ১০০০ বিঘাতকৈও অধিক মাটি বুঢ়ীদিহিং নৈত জাহ যোৱাৰ কথা উল্লেখ কৰিছে। এইসমূহ সমস্যাৰ পৰা কেতিয়া পৰিত্ৰাণ পাব তাকে লৈ এতিয়া চিন্তিত অঞ্চলবাসী। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱাৰ ৰিপৰ্ট, মাই নিউজ এনি।